এবাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। কোনটো ডিষ্ট্ৰিক্টৰ কোন জেগাত হ'ব, ক'ত মাতিব, ৰানিং ক'ত হ'ব আৰু এডমিট কাৰ্ড কেতিয়া দিব, সেইটো বিষয় লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ ভেনু চিলেকশ্যন কৰা হৈছে 20টা 20টা চিলেকশ্যন কৰা হৈছে। কোন জেগাৰ মই কৈ দিছোঁ আপোনালোকক। এতিয়া চাই লওক, 1 নম্বৰ বাক্সা আছে। বাক্সাটো হ'ব আপোনালোকৰ ভেনু, এইটো দি আছে পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বাৰবাৰী। ইয়াত ক'ৰ কেণ্ডিডেট মাতিব, বাক্সা আৰু তামোলপুৰ। 2 নম্বৰত আছে বৰপেটা পুলিচ ৰিজাৰ্ভ ফিল্ড বৰপেটা, তাত হ'ব বৰপেটা ডিষ্ট্ৰিক্টৰ। ইয়াত মাতিব বৰপেটা এণ্ড বজালী। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনাৰ পুলিচ ৰিজাৰ্ভ ফিল্ড বঙাইগাঁৱত হ'ব, সেইটো হ'ল বঙাইগাঁও আৰু চিৰাঙৰ কেণ্ডিডেটখিনি মাতিব। আৰু কাছাৰৰ আছে পুলিচ পেৰেড গ্ৰাউণ্ড শিলচৰ কাছাৰ, ইয়াত অকল কাছাৰখিনিহে কেণ্ডিডেট। 5 নম্বৰ ধুবুৰী ৰেভিনিউ ডিষ্ট্ৰিক্ট ধুবুৰী 20 APBN পেৰেড গ্ৰাউণ্ড 20 APBNত হ'ব, তাত হ'ব ধুবুৰী এণ্ড চাউথ চলমাৰ কেণ্ডিডেট মাতিব। আৰু ডিব্ৰুগড়ত পুলিচ ৰিজাৰ্ভ ফিল্ড খনিকৰ ডিব্ৰুগড়, এইটো মাতিব আপোনাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰখিনি তাত হ'ব। আৰু গোৱালপাৰা পেৰেড গ্ৰাউণ্ড 17 APBN 17 APBNৰ আপোনাৰ তাত সেইটো বেটেলিয়নত গোৱালপাৰাখিনি মাতিব। গোলাঘাটখিনি পুলিচ ৰিজাৰ্ভত হ'ব, সেইটো অকল গোলাঘাট ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনিক মাতিব। লগতে 9 নম্বৰটোত আছে কামৰূপত 1 নম্বৰ CDOBN যিটো মান্দাকাটা কয়, এই মান্দাকাটাত কামৰূপৰখিনি মাতিব। কামৰূপ মেট্ৰ'খিনি পেৰেড গ্ৰাউণ্ড 4 APBN কাহিলীপাৰাত হ'ব, কামৰূপ মেট্ৰ'খিনি কেণ্ডিডেট মাতিব। কাৰ্বি আংলং হেডকোৱাৰ্টাৰ পেৰেড গ্ৰাউণ্ড 23 APBN 23 নম্বৰ বেটেলিয়নত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও এইখিনি কেণ্ডিডেট সেইটো বেটেলিয়নৰ ৰানিং হ'ব। যিমানখিনি এই জেগাটোৰ ভিতৰত এই জেগাৰ কেণ্ডিডেটখিনি 23 APBNত হ'ব। কৰিমগঞ্জৰ পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড জুনিতিলা কৰিমগঞ্জ, সেইটো কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কেণ্ডিডেট মাতিব। কোকৰাঝাৰৰ প্লেগ্ৰাউণ্ড ফিল্ড অফ পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ ডিমলগাঁও, সেইটো কোকৰাঝাৰৰ যিমানখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ তাত হ'ব। লখিমপুৰ ডিষ্ট্ৰিক্টৰ হ'ব আপোনাৰ আমাৰ 13 নম্বৰ বেটেলিয়নত, লখিমপুৰ আৰু ধেমাজিৰ যিমানখিনি কেণ্ডিডেট আছে এপ্লাই কৰিছে সিহঁতৰ তাত মাতিব। যোৰহাটৰ হ'ল পুলিচ ৰিজাৰ্ভ ফিল্ড যোৰহাট এণ্ড মাজুলী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি ইয়াত মাতিব। নলবাৰীটো পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড নলবাৰী, সেইখিনি হ'ল নলবাৰী কেণ্ডিডেটক মাতিব। এতিয়া এইখিনি লিষ্টটো ওলাই গ'ল, কোন ফিল্ডত ক'ত হ'ব, ভেনুবিলাক দিয়ে দিলে। লগতে আপোনালোকৰ আৰু আছে 17 নম্বৰটো নগাঁও পুলিচ ৰিজাৰ্ভ পেৰেড গ্ৰাউণ্ড নগাঁৱত হ'ব। নগাঁও, মৰিগাঁও আৰু হোজাইখিনি এইটো জেগাত হ'ব। শিৱসাগৰৰ পেৰেড গ্ৰাউণ্ড 1st APBN 1 নম্বৰ বেটেলিয়নত হ'ব, সেইটো শিৱসাগৰ আৰু চৰাইদেউখিনি মাতিব। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত পুলিচ ৰিজাৰ্ভত হ'ব, পুলিচ ৰিজাৰ্ভ ফিল্ড শোণিতপুৰ তেজপুৰ, সেইটো হ'ল শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ তাত হ'ব, ইয়াত হ'ব মাতিব পুলিচ ৰিজাৰ্ভ ফিল্ড। ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ড ওদালগুৰিত হ'ব, ওদালগুৰি আৰু দৰঙৰখিনি এইটো জেগাত ৰানিং কৰিবলৈ মাতিব। এতিয়া ইয়াত তলত লিখা আছে ধুনীয়াকৈ, it is to be mentioned here PST PET will be conduct with effect 3/10/2024 এই 20টা ভেনুত হ'ব। আৰু কেতিয়াৰ পৰা 3/10/2024। আৰু তলত আৰু এটা ইম্পৰ্টেণ্ট কথা লিখা আছে এডমিট কাৰ্ডত, therefore you are requested to therefore you are requested to take all necessary action including issue of admit card the candidate with effect from 23/9/2024। আপোনালোকৰ এডমিট কাৰ্ড
ডাউনলোড কৰিব পাৰিব আপোনালোকে 23/9/2024 23 তাৰিখৰ পৰা আপোনালোকে 23/9 তেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এইটোৱে আছে খবৰটো। আৰু যদি কিবা খবৰ আহে আপোনালোকক আগতীয়াকৈ জনাই দিবলৈ চেষ্টা কৰিম। তো ৰানিং ভালকৈ প্ৰেক্টিছ কৰক। আহি গ'ল আৰু বেছি দিন নাই। তো আপোনালোকৰ এডমিট কাৰ্ডটো 23 তাৰিখে 23/9 আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইছ্যু কৰা হ'ব বুলি কৈছে। আৰু 3 তাৰিখৰ পৰা ৰানিং ষ্টাৰ্ট। এইখিনি আছিলে ক'বলগীয়া। ধন্যবাদ।